লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ছুপাৰ লীগ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগিতাখনি দেওবাৰে সন্ধিয়া অনুষ্ঠিত হয়। হাৰমতি টিউলিপ স্পৰ্টছ একাডেমী বনাম নকাৰী ক্লাবৰ মাজত অনুষ্ঠিত হয় এই চূড়ান্ত প্ৰতিযোগিতাখনি। নিৰ্ধাৰিত সময়ত দুয়ো দলে গল শূন্য হৈ ৰয় যদিও পাছত ট্ৰাই বেকাৰ পদ্ধতিৰে নকাৰী ক্লাব জয়ী হ'বলৈ সক্ষম হয়। ক্ৰীড়া সন্থাই ছুপাৰ লীগ এবাৰ প্ৰথমবাৰৰ বাবে আমি দিবানৈক্য আয়োজন কৰিছিলোঁ আৰু আমি সফল হৈছোঁ যেহেতু আজি অন্তিমখন খেল অৰ্থাৎ চূড়ান্ত খেলৰ নকাৰী ক্লাব ভাৰ্চেছ টুইলিপ স্পৰ্টছ একাডেমীৰ মাজত অনুষ্ঠিত হয়। আজি খেলৰ শেষ মুহূৰ্তলৈকে গল শূন্যভাৱে খেলখন হৈ থকাৰ বাবে বৰ্তমান আমাৰ সিদ্ধান্ত অনুযায়ী টাই ব্ৰেকাৰ পদ্ধতি এতিয়া আৰম্ভ খেলি আছে আৰু এই টাই ব্ৰেকাৰৰ সমাপ্তিৰ পাছতহে চূড়ান্ত হ'ব আজি খেলখনত বিজয়ী কোন হৈছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।